আৰু আপোনালোকে নিশ্চয় নিউজত পাইছিলে যে ইণ্ডিয়ান আৰ্মি মেক্স হিষ্ট্ৰী উইথ ফাৰ্ষ্ট ছাকচেছফুল ক্লাইম্ব অফ অৰুণাচলছ হাইষ্ট পিক মাউণ্ট কেংটো। অ'কে, নামটো মনত ৰাখিব। কেতিয়াবা মাউণ্ট কেংটো ক'ত আছে, জম্মু কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, অৰুণাচল এনেকৈ ষ্টেটখনৰ বিষয়ে দি দিব পাৰে। ঠিক আছে, উইথ ৰেফাৰেঞ্চ টু মাউণ্ট কেংটো কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ। নাম্বাৰ 1, মাউণ্ট কেংটো ইজ দ্য হাইষ্ট পিক অফ অৰুণাচল প্ৰদেশ। য়েছ, কাৰেক্ট হয়। ইট ইজ লোকেটেড ইন দ্য ইষ্টাৰ্ণ হিমালয়াছ নিয়াৰ দ্য ইণ্ডিয়া চাইনা বৰ্ডাৰ। অ'কে, কাৰেক্ট হয়। এন ইণ্ডিয়ান আৰ্মি মাউণ্টেনিয়াৰিং টিম ফ্ৰম ইষ্টাৰ্ণ কামাণ্ড ছাকচেছফুলি ছামিট মাউণ্ট কেংটো ইন দ্য ৰিচেণ্ট এক্সপেডিশ্যন। এইটো কাৰেক্ট হয়। গতিকে 1, 2 and 3 গোটেইকেইটা কাৰেক্ট হ'ব। ঠিক আছে, ইম্পৰ্টেণ্ট টপিক হয়। ইয়াৰ পৰা আপোনালোকে কুৱেশ্যন পাব। 7042 মিটাৰ্ছ, এইটো এবাৰ চাই থৈ দিব। ঠিক আছে। For the 2025-27 cycle by the International Primatological Society Congress held in Madagascar. এই বস্তুটো মনত ৰাখিব। ঠিক আছে, তাৰপিছত এই ষ্টেটমেণ্টটো মন কৰিব। ইয়াতে আপোনালোকৰ এটা সৰু পইণ্ট মিছ হৈ আছে। সেইটো হ'ল যে ইটছ প্ৰাইমেৰী হেবিটেট in India lies north of the Brahmaputra River and west of the Dibang River, covering major parts of northeast India. সকলোবোৰ ঠিকেই আছিলে। এইটো মন কৰিব যে নৰ্থ নহয়, ইটছ প্ৰাইমেৰী হেবিটেট ইন ইণ্ডিয়া লাইজ চাউথ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। আপোনালোকে যদি ভালদৰে মন কৰে তেনেহ'লে নৰ্থ ইষ্টৰ বাকীকেইখন ৰাজ্যত, অসমৰ লগতে বাকীকেইখন ৰাজ্যত অলপ চলপ পৰিমাণে পাব, কিন্তু ব্ৰহ্মপুত্ৰৰ নৰ্থত নাই, চাউথত আছে। ঠিক আছে, গতিকে এই পইণ্টবোৰ আপোনালোকে ভালদৰে চাই চিতি যাব, আদাৰৱাইজ পৰীক্ষাত ভুল হৈ যাব। অ'কে, গতিকে 2 নম্বৰটো ভুল হোৱাৰ লগে লগে আপোনালোকে এলিমিনেট কৰিব পাৰিব। 3 নম্বৰটো পাৰিব। দ্য মেইন থ্ৰেটছ টু ৱেষ্টাৰ্ণ হলক গিবন ইনক্লুড হেবিটেট লষ্ট, ফৰেষ্ট ফ্ৰেগমেণ্টেশ্যন, হাণ্টিং এণ্ড ইলিগেল ৱাইল্ড লাইফ। গতিকে 1 and 3 কি হ'ব? কাৰেক্ট হ'ব। মই এটা আপোনালোকক হোমৱৰ্ক দিছোঁ, এইটো 1 নম্বৰ বুলি ধৰি লওক যে হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ হলক গিবন। অ'কে, নেক্সট আমি যাব পাৰোঁ। Consider the following statements about Varsha Sharma and Mount Leo Pargil. মনত ৰাখিব যে Varsha Sharma, a mountaineer from Patsala, successfully scaled Mount Leo Pargil in Himachal Pradesh. Okay, Mount Leo Pargil lies in the Zaskar range of Jammu and Kashmir. Zaskar rangeতে আছে, কিন্তু জম্মু এণ্ড কাশ্মীৰ নহয়, হিমাচল প্ৰদেশ। এই বস্তুটো মনত ৰাখিব। ঠিক আছে, গতিকে কি হ'ব? অনলি 1 কাৰেক্ট হ'ব। কেতিয়াবা ইয়াৰ ওপৰতো সুধি দিব পাৰে। চ' Varsha Sharma, first Assamese to summit Mount Leo Pargil. ঠিক আছে, okay, next. ইয়াত কৈছে যে which of the following statements about Assam's performance in energy efficiency are correct? এইটো জুলাই বা আগষ্টত আমি কৰিছিলোঁ সেশন সিৰিজটোত, হয়তো আপোনালোকৰ মনত পৰিব পাৰে যে Assam emerged as the top performer in Group 3. See, 1 to 5 million tons of oil equivalent consumption এই কেটেগৰীত কি হৈছে? টপ পাৰফৰ্মাৰ হিচাপে আহিবলৈ সক্ষম হৈছে। ঠিক আছে, ইন দ্য ষ্টেট এনাৰ্জি এফিচিয়েঞ্চি ইণ্ডেক্স 2024। কোনে এইটো ৰিলিজ কৰে সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। আছাম ইজ ৰিকগনাইজ ফৰ ইণ্টিগ্ৰেটিং ৰিনিউৱেবল এনাৰ্জি উইথ এনাৰ্জি এফিচিয়েণ্ট প্ৰেক্টিচেছ ইনক্লুডিং ৰুফটপ চলাৰ এণ্ড প্ৰমোটিং ইলেক্ট্ৰিক মবিলিটি। অ'কে, কাৰেক্ট হয়। তাৰপিছত এই পইণ্টটো মনত ৰাখিব যে আছাম ৱাজ ক্লাছিফাইড ইন দ্য ফ্ৰণ্ট ৰানাৰ কেটেগৰী নহয়। যদিও গ্ৰুপ 3 টপ হৈছে, আছামক এচিভাৰ কেটেগৰীত ৰখা হৈছে, নট ফ্ৰণ্ট ৰানাৰ। এইটো মনত ৰাখিব। ঠিক আছে, এলং উইথ অন্ধ্ৰপ্ৰদেশ এণ্ড মহাৰাষ্ট্ৰ ইন দ্য SEEI 2024। অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰক ফ্ৰণ্ট ৰানাৰত ৰখা হৈছে, কিন্তু অসমক ৰখা হোৱা নাই। ক'ত ৰাখিছে? এচিভাৰ। হ'ব, গতিকে 3 নম্বৰটো ভুল হৈ আছে। তাৰপিছত 4 নম্বৰ কি কৈছে? দ্য ষ্টেট গভৰ্ণমেণ্ট অফ আছাম হেজ এক্টিভলি প্ৰমোটেড এনাৰ্জি অডিটছ এণ্ড ইনচেন্টিভাইজ এনাৰ্জি এফিচিয়েণ্ট টেকনলজিজ এক্ৰছ ইণ্ডাষ্ট্ৰিজ। বাকী ষ্টেটমেণ্ট কেইটা অলপমান এনেই দি থৈছে, এইখিনি আপোনালোকে কৰিব পাৰিব। মেইন কথা এইটো ফ্ৰণ্ট ৰানাৰ, এচিভাৰ, এছপাইৰেঞ্চ এইকেইটা চাবলৈ চেষ্টা কৰিব। আৰু কোনটো গ্ৰুপত আছিলে, গ্ৰুপ 1ত কোনখন ষ্টেট আছিলে, গ্ৰুপ 2ত কোনখন আছিলে, ত্ৰিপুৰা কোনটো গ্ৰুপত আছিলে, সেইটো এবাৰ চাবলৈ চেষ্টা কৰিব। ঠিক আছে, গতিকে 1, 3 and 4 কাৰেক্ট হ'ব। চৰি, 1, 2 and 4 কাৰেক্ট হ'ব। তাৰপিছত দিত্ৰিক্সা সোণোৱাল ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। কুৱেশ্যন আহিব পাৰে যে Ditriksha Sonowal, by performing 27 Takori Gura, bihu spins in just 30 seconds, made 2 world record. ঠিক আছে, ঘূৰে যে নাচনি 30 ছেকেণ্ডত 72 পাক ঘূৰিছে, এইটো মনত ৰাখিব। ঠিক আছে, her extraordinary feat has earned her recognition in both the Worldwide Book of Records and the Golden Book of Records. গতিকে both 1 and 2 কি হ'ব? কাৰেক্ট হ'ব। নামটো মনত ৰাখিব, 30 ছেকেণ্ডত কিমানটা স্পিন হৈছে সেইটো মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন,
With reference to the Indian Institute of Management Bill 2025, consider the following statement. The bill seeks to establish the 22nd Indian Institute of Management in Guwahati, Assam. Number to monot rakhibo. Thik ase. IIM Guwahati will receive a central grant of 555 crore over 5 years for its development. Thik ase, monot rakhibo. The new IIM in Guwahati is the first IIM in the northeastern region of India. ইয়াতে সৰু পইণ্ট এটা আছে, এখন নৰ্থ ইষ্টাৰ্ণৰ ছেকেণ্ড IIM হ'ব। ঠিক আছে, প্ৰথমখন ক'ত আছে? শ্বিলঙত আছে। এইটো বস্তু মনত ৰাখিব। যদি অসমত বুলি ক'লে হয় তেনেহ'লে এখন ফাৰ্ষ্ট হ'ব। ঠিক আছে, গতিকে 1 and 2 কি হ'ব? কাৰেক্ট হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন। ৰিচেণ্টলি ধৰণী কলিতা was awarded the Governor of Assam Vishwakarma Sanman 2025. 2025ৰ গভৰ্ণৰ অফ আছাম বিশ্বকৰ্মা সন্মান এই 6 গৰাকী ব্যক্তিলৈ প্ৰদান কৰা হৈছে। তেওঁলোকৰ নাম আৰু কোনটো ফিল্ডৰ লগত জড়িত সেইটো আপোনালোকে চাই থৈ দিব। ঠিক আছে, ইয়াত যদি চাই ধৰণী কলিতা for his innovative work in converting manual tricycles into electric ones which has benefited many individuals with these abilities. ঠিক আছে, ওকে। তাৰপিছত নেক্সট কুৱেশ্যন, এইটো ইম্পৰ্টেণ্ট হয়, এইটো আগষ্টত নিউজত আছিলে, আপোনালোকে পাইছিলে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য ৱেষ্টাৰ্ণ হলক গিবন বা হলক গিবন। দ্য ৱেষ্টাৰ্ণ হলক গিবন ইজ ইণ্ডিয়াছ অনলি এপ and has been listed among the world's 25 most endangered primates. Next question, এইটোতো আপোনালোকে জানেই যে the government of Assam is preparing to approach the United Nations to recognize the song মানুহে মানুহৰ বাবে। What recognition are they seeking? Yes, Anthem of Humanity by UN. So option C correct হ'ব। এইটো কৰিব দিছিলোঁ আপোনালোকক হয়তো। তাৰপিছত consider the following statements. Number 1, ৰ'ব এইটো কৰাৰ আগত আমি আৰু এটা কুৱেশ্যন কৰোঁ। Consider the following statements regarding the bamboo-based biorefinery set up by Numaligarh Refinery Limited (NRL). ঠিক আছে, it is India's first refinery to produce bioethanol exclusively from bamboo biomass. Okay, it is located in the Golaghat district of Assam. এইটো জানে। 14 ছেপ্টেম্বৰত 14 ছেপ্টেম্বৰত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আহি উদ্বোধন কৰি থৈ গৈছে। ঠিক আছে, it aims to produce 3 crore liters of 2G ethanol annually. সেইটো কাৰেক্ট হয়, গতিকে 1, 2 and 3 গোটেইকেইটা কাৰেক্ট হ'ব। এইটো চাব, ছেকেণ্ড জেনেৰেশ্যন নে 1G হয় নে 3G কয় 4G কয়, এবাৰ মন কৰিব 2G হ'ব। আৰু এই টপিকটোৰ ওপৰত ভালদৰে পঢ়িবৰ কাৰণে আপোনালোকে সেই চিৰিজটো পঢ়িব লাগিব, আছাম কাৰেণ্ট এফেয়াৰ্ছ। মই আকৌ কৈছোঁ যে MCQs আনিলে বহুত বেছি বস্তু কভাৰ কৰিব নোৱাৰি, সেইকাৰণে আমি উইকত দুটা এটা ছেশ্যন আছাম কাৰেণ্ট এফেয়াৰ্ছৰ নামতে দিওঁ, ধুনীয়াকৈ প্লেলিষ্ট বনাই থৈ দিছোঁ, তাত চাব। ইয়াত কেৱল মনত পেলাবৰ কাৰণে, ৰিভিজন দিবৰ কাৰণে এই কুৱেশ্যনখিনি কৰিব পাৰে। ঠিক আছে, তাৰপিছত হুইচ ফিল্ম অন দ্য বেষ্ট আছামিজ ফিচাৰ ফিল্ম এট দ্য 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছ? কোনখন আছিলে? ৰঙাটাপু 1982। আৰু এই ৰঙাটাপুৰ বিষয়ে তাৰ ডাইৰেক্টৰ কোন আছিলে, তাত কি কি কাহিনী আছিলে, লগতে যিখন টাই ফাকে ফিল্ম আছিলে সেইখনৰ ওপৰত, সেই কমিউনিটিটোৰ ওপৰত ভালদৰে আমি বিশ্লেষণ কৰি থৈ দিছোঁ। ঠিক আছে, আপোনালোকে যিসকলে নতুনকৈ আহিছে এই প্লেলিষ্টটো ওপৰত দি থৈছোঁ, আপোনালোকে ফ'ল' কৰিব, তাত আমি ভালদৰে বিতংকৈ আলোচনা কৰি থৈছোঁ হ'ব। তাৰপিছত এইটো কুৱেশ্যন কৰিলোঁ। নেক্সট এইটো হোমৱৰ্ক দিয়া আছিলে, আপোনালোকে এতিয়া মই এনচাৰটো কৈ দিছোঁ। ৰামছাৰ কনভেনশ্যন চাইন বাই ইণ্ডিয়া ইন 1982 ইজ এন ইণ্টাৰনেশ্যনেল ট্ৰিটি ফৰ দ্য কনজাৰ্ভেশ্যন এণ্ড ৱাইজ ইউজ অফ ৱেটলেণ্ডছ। অ'কে, ঠিক আছে। এজ অফ অক্টোবৰ 2025 ইণ্ডিয়া হোষ্ট 93 ৰামছাৰ চাইটছ। এজ অফ অক্টোবৰ 94 হৈ গ'ল, 2 নম্বৰটো ভুল হৈ আছে। ঠিক আছে, আছাম হেজ অনলি 1 ৰামছাৰ চাইট, দীপৰ বিল, হুইচ ৱাজ ডেজিগনেটেড ইন 2002। এইটো কাৰেক্ট হয়, গতিকে 1 and 3 কাৰেক্ট হ'ব। ঠিক আছে, অনলি 1 দীপৰ বিল 2002 চনত ইয়াক স্বীকৃতি দিয়া হৈছিলে, এইটো মনত ৰাখিব। তাৰপিছত বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট? বুঢ়াচাপৰি ক'ত আছে? শোণিতপুৰ হ'ব। তাৰপিছত আমি জুবিন গাৰ্গৰ ওপৰত এটা কুৱেশ্যন কৰিছিলোঁ, সেইটো আছিলে যে মায়াবিনী। মায়াবিনী ৱাজ ৰিটেন এণ্ড কম্প'জ বাই জুবিন গাৰ্গ, কাৰেক্ট হয়। দ্য ছং ৱাজ ৰিলিজড এজ পাৰ্ট অফ আছামিজ ফিল্ম চাউণ্ড ট্ৰেক অফ দ্য ফিল্ম টাইটেল দাগত হ'ব, মনত ৰাখিব। দ্য ছং ৱাজ ৰিলিজ এজ পাৰ্ট অফ আছামিজ ফিল্ম চাউণ্ড ট্ৰেক ফ্ৰম দ্য ফিল্ম টাইটেল হিয়া দিয়া নিয়া। হিয়া দিয়া নিয়া নহয়, দাগ। ঠিক আছে, তো 3 নম্বৰটো ভুল হৈ আছে। হিয়া দিয়া নিয়া ৱাজ ডাইৰেক্টেড বাই মুনীন বৰুৱা, এইটো কাৰেক্ট হয়, গতিকে 1, 2 and 4 কি হ'ব? কাৰেক্ট হ'ব। ঠিক আছে, তাৰপিছত এই কুৱেশ্যনটো মন কৰক। ৰিচেণ্টলি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ laid the foundation for the Shahid Kanaklata Borua State University in which district of Assam? Simple question, আপোনালোকে জানিব লাগিব ক'ত? বিশ্বনাথত। ঠিক আছে, এতিয়া এটা বস্তু মন কৰিব, এই টপিকটোৰ পৰা আৰু কিছুমান কুৱেশ্যন বনিব পাৰে। প্ৰথমে
এই কুৱেশ্যনটো চাই লওক হা তাৰপিছত আৰু মই দুটা কুৱেশ্যন দিম আৰু এইটো এটা চেম্পল হয় ইয়াৰ পৰা আপোনালোকে গম পাব যে পৰীক্ষাত কেনেকৈ কুৱেশ্যনবোৰ দিব পাৰে আৰু 50%এ কোনবোৰ ভুল কৰে এতিয়া এইটো একেবাৰে চিম্পল কুৱেশ্যন এই টপিকটোৰ পৰা এনেকৈ আহিব পাৰে এইটো মনত ৰাখিব লাগিব তাৰপিছত এই কুৱেশ্যনটো মন কৰক ইয়াত ষ্টেটমেণ্ট 1টো জানে 2 নম্বৰত কি কৈছে কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি এট গহপুৰ নেমড আফটাৰ দ্য আইকনিক ফ্ৰীডম ফাইটাৰ কনকলতা বৰুৱা এইটো কাৰেক্ট হয় 3 নম্বৰটো ইম্পৰ্টেণ্ট হয় মনত ৰাখক ইয়াত কি কৈছে যে দ্য নিউ ইউনিভাৰ্চিটি উইল বি এ টেকনলজি ড্ৰাইভেন ইনোভেশ্যন অৰিয়েণ্টেড ইনষ্টিটিউশ্যন ফ'কাছড অন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এডভান্স ৰিচাৰ্চ এণ্ড গ্ল'বেল একাডেমিক কলাবৰেশ্যন ঠিক আছে এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো মনত ৰাখক গতিকে 1, 2 and 3 গোটেইকেইটা কি হ'ব কাৰেক্ট হ'ব ঠিক আছে তেনেহ'লে আমি আৰু এটা কুৱেশ্যন চাওঁ হা এইটো নিউজৰ ওপৰতে এতিয়া ষ্টেটমেণ্ট 2টো মন কৰক দ্য ইউনিভাৰ্চিটি উইল প্ৰাইমেৰিলি ফ'কাছ অন লিবাৰেল আৰ্টছ এণ্ড হিউমেনিটিজ এডুকেশ্যন এতিয়া আপোনালোকে 2 নম্বৰটো এলিমিনেট কৰিব পাৰিবনে নাই আৰামছে পাৰিব বাকী 1 নম্বৰটো সকলোৱে জানে সেইটো আমি প্ৰথমৰ পৰা কৰি আহি আছোঁ গতিকে এটা নিউজৰ ওপৰত বহুকেইটা কুৱেশ্যন বনাব পাৰে অলপ অলপ চেঞ্জেছ কৰি দিব আপোনালোকে যদি ইনফৰমেশ্যনটো ভালদৰে চাই থৈ দিয়ে তেনেহ'লে কোনো সমস্যা নাই ইয়াত কি হ'ব ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট বাট ষ্টেটমেণ্ট 2 ইজ ইনকাৰেক্ট হৈ গ'ল অপশ্যন বি তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 70%এ ভুল কৰিব কেনেকৈ জানে এতিয়া ষ্টেটমেণ্ট 1টো পঢ়ক ইয়ালৈকে সকলোৱে ঠিকে পঢ়িব হা এইখিনিলৈকে পঢ়ি চবেই এৰি দিব কাৰণ চাওক কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি এট গহপুৰ নেমড আফটাৰ আইকনিক ফ্ৰীডম ফাইটাৰ কনকলতা বৰুৱা য়েছ কাৰেক্ট বুলি এৰি দিব ঠিক আছে কিন্তু পিছৰ এই লাইনটো চাওক ইয়াত কি কৈছে হু প্লেড এ ৰোল ইন নন কোঅপাৰেশ্যন মুভমেণ্ট এইখিনি বহুতে নপঢ়ে আৰু মনতে ভাবে যে এইটো কাৰেক্ট আছে কিন্তু নন কোঅপাৰেশ্যন মুভমেণ্ট হয় জানো নহয় কি আছিল কুইট ইণ্ডিয়া মুভমেণ্ট গতিকে ষ্টেটমেণ্ট 1টো ভুল হৈ আছে সকলোবোৰ ঠিকেই আছিলে খেলি দিব এই সৰু সুৰা পইণ্টত 2 নম্বৰটো যদি চাই ইট ইজ লোকেটেড ইন গহপুৰ ইন বিশ্বনাথ ডিষ্ট্ৰিক্ট অফ আছাম এইটো সকলোৱে জানে ইনফৰমেশ্যনটো জানিব লাগিব গতিকে কি হ'ব ষ্টেটমেণ্ট 1 ইনকাৰেক্ট হ'ব 1 ইনকাৰেক্ট হ'ব 2 কাৰেক্ট হ'ব ঠিক আছে বহুতে both 1 and 2 কাৰেক্ট মাৰি থৈ গুচি আহিব সেইকাৰণে অলপমান মন দিব এইটো কুৱেশ্যনে যে আহিব তেনেকুৱা কোনো কথা নাই এইটো মই এটা চেম্পল দিলোঁ এটা মই দেখুৱাই দিলোঁ ঠিক আছে কেনেকৈ কুৱেশ্যনবোৰ বনাব পাৰে এতিয়া আগবাঢ়িব পাৰোঁ নেক্সট কুৱেশ্যন তাৰপিছত এই কুৱেশ্যনটো মন কৰক দ্য চেংগাই ফেষ্টিভেল শ্ব'কেজেছ দ্য কালচাৰ অফ হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ এইটো সকলোৱে জানে মণিপুৰ চাওক আমি আছাম কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজত চেংগাই ফেষ্টিভেলৰ ওপৰত এটা নিউজ পাইছিলোঁ যদি আপোনালোকে আছাম কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটো ফ'ল' কৰি আছিলে তেনেহ'লে এই ফেষ্টিভেলটোৰ নাম নিশ্চয় শুনিছে ঠিক আছে মণিপুৰত প্ৰত্যেক বছৰে এইটো অনুষ্ঠিত কৰা হয় কিন্তু লাষ্ট 2 years তাত কনফ্লিক্ট চলি আছিলে সেইকাৰণে পাতিব পৰা নাছিলে ঠিক আছে কিন্তু এইবাৰ বহুত প্ৰটেষ্টৰ মাজত এই ফেষ্টিভেলটো চেংগাই ফেষ্টিভেল হৈছে আৰু এই ফেষ্টিভেলটো ক'ৰ পৰা আহিছে জানেনে নামটো য়েছ মণিপুৰৰ যি ষ্টেট এনিমেল চেংগাই ডিৰ তাৰ পৰা এই ফেষ্টিভেলটোৰ নাম আহিছে সেইকাৰণে আপোনালোকে অলপমান এই মানে আপোনাৰ কাইবুল লেমজাও নেশ্যনেল পাৰ্ক চেংগাই ডিৰ ইয়াৰ বিষয়ে চাই থৈ দিব ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে তাৰপিছত নেক্সট কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট হয় ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য ফাৰ্ষ্ট ইভাৰ টেষ্ট মেচ প্লেড ইন গুৱাহাটী আমি এই টপিকটো পঢ়ি আহিছোঁ হয়নে নহয় দ্য মেচ ৱাজ হেল্ড বিটুইন ইণ্ডিয়া এণ্ড ইংলেণ্ড এলিমিনেট কৰিব পাৰিলে হয় কাৰ মাজত হৈছিল ইণ্ডিয়া এণ্ড ছাউথ আফ্ৰিকা অ'কে ইট মাৰ্কড গুৱাহাটী এজ দ্য 30 টেষ্ট ভেনু ইন ইণ্ডিয়া এইটো মনত পৰিছেনে 30 আছিল নে 32 আছিল নে 32nd আছিলে য়েছ 30 নম্বৰ আছিলে ঠিক আছে এইটো কাৰেক্ট হয় ষ্টেটমেণ্ট 3ত কৈছে যে দ্য টি ব্ৰেক ৱাজ হেল্ড বিফৰ লাঞ্চ ইন দিছ মেটচ এইটো অকণমান ৰিভাৰ্চ হৈ গৈছিলে কাৰণ আমাৰ ইয়াত কি হয় ঠাণ্ডা দিন যিহেতু পৰি আছে এতিয়া আমাৰ সোনকালে বেলি ডুব যায় আৰু তাৰ কাৰণে খেলৰ টাইমিংটো অলপমান ৰিএৰেঞ্জ কৰা হৈছিলে এনেই টেষ্ট মেচত কি হয় প্ৰথমে লাঞ্চ ব্ৰেক হয় তাৰপিছত টি ব্ৰেক হয় তাৰপিছত থাৰ্ড ছেশ্যন আহে ইয়াতে গুৱাহাটীত কি কৰা হৈছিলে টি ব্ৰেকটো প্ৰথমে দিয়া হৈছিলে ঠিক আছে গতিকে ষ্টেটমেণ্ট 2 and 3 কি হ'ব কাৰেক্ট হ'ব ঠিক আছে এইখিনি যদি আপোনালোকে আছাম কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটো ফ'ল' কৰি আহিছে কুৱেশ্যনখিনি এবাৰ নিজে কৰিবলৈ ট্ৰাই কৰক পজ কৰক এনচাৰটো লিখি দিয়ক তাৰপিছত মিলাই চাব হ'ব নেক্সট কটন ইউনিভাৰ্চিটি ৱাজ ৰিচেণ্টলি ইন দ্য নিউজ ফৰ ডেভেলপিং এন ইণ্ডিজেনিয়াছ ভাৰ্জন অফ হুইচ এডভান্স কেঞ্চাৰ থেৰাপি টেকনলজি প্ৰথমতে আপোনালোকে নিজেই কৰিবলৈ ট্ৰাই কৰক তাৰপিছত এনচাৰটো মিলাই চাব ঠিক আছে ইয়াৰ এনচাৰটো কি হ'ব য়েছ অপশ্যন চি এচেলাৰেটৰ ড্ৰাইভেন বৰন নিউট্ৰন কেপচাৰ থেৰাপি চমুকৈ ADBNCT আৰু ইয়াৰ বিষয়ে আমি পাৰ্ট 22 বা 21ত ভালদৰে পঢ়িছোঁ আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে অ'কে
The single new bus frog species described from Assam was reported from which protected area? এইটো নিউজ আমি পাৰ্ট 17-18 মানত চাইছিলোঁ 13 নিউ ফ্ৰগ স্পেচিছ ডিস্কভাৰ্ড হৈছিলে আমাৰ নৰ্থ ইষ্টত আমাৰ অসমত এটা হৈছিলে সেইটোৰ নাম চাই থ'ব দিছিলোঁ ক'ত পাইছিলে হয়নে নহয় ক'ত আছিলে য়েছ বৰাইল ৱাইল্ড লাইফ চেংচুৰী হ'ব তাৰপিছত ইয়াত কৈছে যে হোৱাট মডাৰ্ণ টেকনলজি ইজ বিং ডিপ্লয়ড আণ্ডাৰ দ্য নিউ একশ্যন প্লান ফৰ মনিটৰিং এলিফেণ্ট মুভমেণ্ট হিউমেন এলিফেণ্ট কনফ্লিক্টৰ কাৰণে যি নিউ একশ্যন প্লান লোৱা হৈছিলে তাত আমি কেইটামান পইণ্টছ পঢ়িছিলোঁ ইয়াতে কৈছে যে কোনটো মডাৰ্ণ টেকনলজি ডিপ্লয়ড কৰা হ'ব ঠিক আছে ছেটেলাইট ফোনছ নো থাৰ্মেল ড্ৰোনছ নো AI বেছ কেমেৰা টেপছ য়েছ মনত পৰিছেনে অ'কে চ' অপশ্যন চি কাৰেক্ট হ'ব মনত পৰিছে কুৱেশ্যনবোৰ আপোনালোকে টপিকবোৰ যদি ভালদৰে পঢ়ি আহিছে তেনেহ'লে কৰিব পাৰিব তাৰপিছত এই কুৱেশ্যনটো কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য আছাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025 এইটো কৰাৰ আগত এইটো কৰক কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট মামনি ৰয়ছম গোস্বামী She worked as a professor of Assamese literature at Delhi University. She was the first Assamese woman to receive the Gyanpith Award. এইখিনি হয়তো সকলোৱে জানিব পাৰে যে প্ৰথম অসমীয়া ওমেন আছিলে যিয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে ইন 2000 লগত এইটো লগাই থৈ দিছে পৰীক্ষাত ভাবিব যে 2000 হয়নে নহয় নে 2002 আছিলে নে 1991 আছিলে ঠিক আছে চ' এইটো মই টাফ কুৱেশ্যন বুলি ক'ম গতিকে 2 নম্বৰটো কি হ'ব এইটো ষ্টেটমেণ্ট কাৰেক্ট হয় 2000ত পাইছিলে মনত ৰাখিব চি ৰিচিভড পদ্মশ্ৰী ইন 2002 আকৌ খেলি মেলি লাগিব পাৰে হয়তো হয়নে নহয় সৰু সৰু ইনফৰমেশ্যনবোৰ জানিব লাগিব ঠিক আছে এইটো মনত ৰাখক এইটো কাৰেক্ট হয় দ্য ফিল্ম অদাৰ্য ইজ বেছড অন হাৰ নবেল এণ্ড অন ইণ্টাৰনেশ্যনেল এৱাৰ্ডছ এইটো হয় ঠিক আছে 2, 3 and 4 কাৰেক্ট হয় বাট 1 2 ভাবিব পাৰে এইটো শুনা নাই এইটো হয়নে নহয় বাট 1 2 হয় গতিকে 1 2 3 and 4 গোটেইকেইটা কি হয় কাৰেক্ট হয় এতিয়া মোক যদি কয় এইটো কুৱেশ্যন ইজি হ'ব নে মডাৰেট হ'ব নে টাফ হ'ব মই ক'ম এইটো টান হ'ব কিয় টান হ'ব এইটো এটা কনচেপ্ট একো নাই বস্তুবোৰ মনত ৰাখিব লাগিব ফেক্টছবোৰ যদি আপোনালোকৰ মনত থাকে এইটো কৰিব পাৰিব আদাৰৱাইজ খেলি মেলি লাগিব এইটো আপোনালোকে এৰি থৈ গুচি আহিব ঠিক আছে মানে যদি পঢ়ি নাযায় তেতিয়াহে এৰিব লাগিব যদি পঢ়ি যায় এইটো টান নহয় অ'কে তাৰপিছত এই কুৱেশ্যনটো চাওক কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য আছাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025 ষ্টেটমেণ্ট 1 দ্য বিল ক্ৰিমিনেলাইজ এণ্টাৰিং ইনটু এ ছেকেণ্ড মেৰেজ while the first marriage is still valid and not legally dissolved. Yes, correct হয়. The bill does not apply to areas under Assam's 6th schedule and to persons belonging to the scheduled tribe. Okay, এইটো correct হয়. তাৰপিছত the bill is only for the Muslim community. এইটো eliminate কৰিব পাৰে কাৰণ irrespective of community শিখ হওক মুছলিম হওক হিন্দু হওক চবৰে কাৰণে প্ৰযোজ্য হ'ব 3 নম্বৰটো ভুল হৈ আছে The bill has provision for compensation to women affected by polygamous marriages. Yes, correct হয় 1 2 and 4 কি হ'ব কাৰেক্ট হ'ব ঠিক আছে চ' টপিকবোৰ ৰিভিজন হৈ আছে আপোনালোকৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক হৈছে নে নাই নে আৰু বেলেগ কুৱেশ্যন লাগে আপোনালোকে জনাব পাৰে সেইমতে আমি আনিব পাৰিম ঠিক আছে আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে কি কৰক চাওক গৈ ছেশ্যনবোৰ হ'ব কুৱেশ্যন উইথ ৰিফাৰেঞ্চ টু দ্য হোৱাইট উইং উড ডাক কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ নাম্বাৰ 1 In 2003, the government of Assam declared the white-winged wood duck as the state bird of Assam. চনটো মনত ৰাখিব কেতিয়াবা সুধি দিব পাৰে কাৰেক্ট হয় ইট ইজ লোকেলি ন'ন এজ দেওহাঁহ হয়নে নহয় য়েছ হয় ইট ইজ লিষ্টেড এজ ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড অন দ্য IUCN ৰেড লিষ্ট গতিকে 1 2 and 3 গোটেইকেইটা কাৰেক্ট হ'ব নিউজত আছিলে সেইকাৰণে কুৱেশ্যনটো আনিছোঁ আপোনালোকে আৰু অলপমান যদি বিচাৰে যে চাওঁ ইয়াৰ ওপৰত চাব পাৰে কোনো কথা নাই অ'কে তাৰপিছত এই কুৱেশ্যনটো মন কৰক কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট হৰ্ণবিল ফেষ্টিভেল দ্য ফেষ্টিভেল ইজ নেমড আফটাৰ দ্য গ্ৰেট ইণ্ডিয়ান হৰ্ণবিল হুইচ ইজ দ্য ষ্টেট বাৰ্ড অফ নাগালেণ্ড য়েছ হা ন' ষ্টেট বাৰ্ড অফ নাগালেণ্ড নহয় অৰুণাচল প্ৰদেশ ঠিক আছে আৰু কোনখন আছিলে লগত কোনখন আছিলে কমেণ্ট কৰক ইট শ্ব'কেজেছ ট্ৰাইবেল কালচাৰ ক্ৰাফ্টছ মিউজিক এণ্ড হেৰিটেজ অফ নাগালেণ্ড এইটো কাৰেক্ট হয় এতিয়া 1 নম্বৰটো ভুল হৈ আছে এই প্ৰথমখিনি পঢ়ি আপোনালোকে ডিচিশ্যন নল'ব শেষলৈকে পঢ়ি চাবলৈ ট্ৰাই কৰিব সৰু সৰু ৱৰ্ড ক'ৰবাত চেঞ্জ কৰি দিব পাৰে ইট ইজ চেলিব্ৰেটেড এনুৱেলি এট কিছামা হেৰিটেজ ভিলেজ এইটো কাৰেক্ট হয় গতিকে কি হ'ব 2 and 3 কাৰেক্ট হ'ব ঠিক আছে তাৰপিছত এই কুৱেশ্যনটো মন কৰক হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট চানডুবি লেক ইজ আৰ কাৰেক্ট চানডুবি লেক ইজ এ নেচাৰেল লেক লোকেটেড ইন ৰাভা হাছং অট'নমাছ কাউন্সিল কামৰূপ ডিষ্ট্ৰিক্ট অ'কে দিছ লেক ৱাজ ফ্ৰম বাই দ্য 12 June 1950 আৰ্থকুইক ডেট হিট আছাম 1950 নহয় এইটো আপোনাৰ 1898ৰ যিটো আৰ্থকুইক আহিছিলে তেতিয়া সৃষ্টি হৈছিলে ঠিক আছে দ্য লেক ইজ চিটুৱেটেড এট দ্য ফুট অফ গাৰো হিলছ
along the Assam Meghalaya border. Okay, correct হয়. The Sandubi festival is celebrated annually around this lake, promoting local culture and eco-tourism. So 1, 3 and 4 কি হ'ব? Correct হ'ব. হ'ব? তাৰপিছত এটা কুৱেশ্যন মই আপোনালোকৰ কাৰণে এৰিলোঁ। এইটো হোমৱৰ্ক কুৱেশ্যন নম্বৰ 32। প্ৰত্যেকজনে পাৰিব এইটো কৰি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব।